শুনিছে? চাও এফালে আহকচোন। কি হাঁহ বিক্ৰী কৰি কেইটকা পালে নকলেহি যে? ইমান হিচাপ কেলে লাগে? পালো আৰু কেইটকামান। পালো আৰু কেইটকামান নহয় দেই। যে টকা পালেও যে টকা নেপালেও মোৰ হাতত দিব পইচা। তোমাৰ লগত থকা মোৰ লগত থকা একেটাই কথা। ৰাতিপুৱাই পইচা পাতি কাৰণে চিঞৰ বাখৰ কৰি নাথাকিবা। নহ'ব দেই তেনেকে। তেনেকে কৈ পাল মাৰি থৈ দিলে নহ'ব। দিয়ক পইচা দিয়ক। নেজানো মই সেইবোৰ। হাঁহৰ দানা এটা চুবলৈ টান পোৱা মানুহক আকৌ কিহৰ হাঁহ বিকা পইচা লাগে? দেখিছা তাৰ কাণ্ড? ঘৰত কো এখন চুবলৈ পালে দুচাপ মাৰিয়ে তাৰ ভাগৰ লাগে। কাম এখন কৰিবলৈ পালে খং উঠে। ইফালে সৰুপোনাৰ লগত শাক পাচলিও বিকিবলৈ পোৱা হলিগে তই। ময়ো কিনি দিওঁ আকৌ নহ'লে তাৰ নিচিনা ঠেলা গাড়ী এখন। তইও বিজ্ঞা শাক পাচলি। ঘৰত কৰিবলৈ কাম চাম নাথাকিলেহে অকণমান গৈ সহায় কৰি দিছোগে। ইভাগেনো মই কেতিয়া গৈছো? মুখে মুখে কথা ক'বলৈ নাহিবি। মূৰাটো ধৰি ৱালত ঠেকেচা গুড়া গুড়ি কৰি পেলাম। চিনি পোৱা নাই মাৰক। ঘৰত কৰিবলৈ কাম বিচাৰি পোৱা নাই যদি চোতালত আঁঠু কাঢ়ি কাণত ধৰি থাক। তথাপিও নেযাবি সৰুপোনাৰ লগত শাক পাচলি বিকিবলৈ। কৈ দিলো। দুদিনকে লগ ধৰিলো তাক মই। বোলো বলচোন নতুন বছৰটোতে মন্দিৰৰ পৰা এপাক আহোগে তোৰ গাড়ীখনতে। নাই এদিনো যাম বুলি নকলে। দৰকাৰ নাই দেই, দৰকাৰ নাই তেনেকুৱা গুচিকতা বোৰৰ পকত লাগি ফুৰিবলৈ। সেইটো কথা মানে গাড়ীত উঠিবলৈ নোপোৱা খং। মই কোৱা কথাটো হ'বগেনে জেঠাই? কি কথা আছিলে বাৰু যাবলি? সেইদিনা নিচা কোবতে শুনিছিলো। ক'তনো মনত থাকে আৰু। কেলে আপোনালোকৰ গাড়ীখন আকৌ 6 তাৰিখৰ দিনা মই আমাৰ পেহীদেউহঁতৰ ঘৰলৈ যাম বুলি খোজা নাছিলো জানো? আপুনি হ'ব বুলিও কৈছিলে দেখোন। কাইলৈ 6 তাৰিখ। সেইকাৰণে বোলো মই এদিন আগতীয়াকে আহি একেবাৰে ফিক্স কৰি যাওঁ কথাটো। সঁচা কথা ক'বলৈ গ'লে আজিলৈকে নিজৰ গাড়ীখনত মই নিজেই ভালকে উঠি পোৱা নাই। আমাৰ সৰুপোনা আকৌ গাড়ী চলোৱাত বৰ এটা এক্সপাৰ্ট হোৱাগে নাই নহয়। এই দৰকাৰ হ'লে ড্ৰাইভাৰ নিজে এটা বিচাৰি ল'ম আকৌ। এই প্ৰবীণৰ পুতেকে জানে, দিলীপৰ পুতেকে জানে, যিকোনো এটাক লগ ধৰি ল'ম। অকল আপোনালোকৰ গাড়ীখন দিলেই হ'ল। ঘূৰাই দিয়া সময়ত ফুল টেংকি তেলো ভৰাই দিম। চিন্তা কৰিব নালাগে সেইবোৰ। পাতি লওঁ তেতিয়াহ'লে কথাবোৰ সৰুপোনাৰ লগত। মই পিছবেলাকে গৈ কৈ থৈ আহিম বাৰু হ'লেও নহ'লেও। হ'ব বাৰু। বেছিকে চলাই ফুৰিলে বেয়া হ'ব বুলি কিমান মৰমত থৈছো গাড়ীখন। নতুন বছৰটো সোমোৱাৰ পৰা চবৰ অকল মোৰ গাড়ীখনৰ ওপৰতে চকু। আগ মোমায়েকৰ ঘৰলৈ নিবলৈ লাগে, তাক দদায়েকৰ ঘৰলৈ নিবলৈ লাগে। গাড়ীহে মোৰ এখন কিবা ভগা চাইকেল নহয় এনেকে জাকে তাকে দি পঠিয়াবলৈ। আজি মুঠতে ক' পামগে মই ঠিকনা নাই। কমচে কম নাই বুলি ক'লেও 2000 টকা এটা চেলিং কৰিবই লাগিব মই আজিৰ দিনটোত। ঘূৰি আহি যদি মই কেনেবাকে আজি ঘৰত ভাত নেপাওঁহি মুখৰ আগত কেনেকুৱা ঠিকেছিম আৰু সেইজনক। কমচে কম মানুহজনীক বেগটো দাঙি দিবলৈকেতো লগত আহিবলৈ পায়। দেৰি হৈছে। এই নবৌজনী কোনো কামৰ নহয়। একটা কামো খৰধৰকে কৰিবলৈ নোৱাৰে অ'। মই মায়ে সোনকালে নুঠিলে মই দোকানলৈ আহিবলৈ পোৱা কথাটোতো বাদেই দে। নিজৰ গিয়েকে ভাতকেইটা খাই স্কুললৈ যাবলৈ নাপাব কাহানিও। যাবা লাহে যা। অকণমান দেৰিকে খুলিলেগেও একো নহয়। ৰাতিপুৱা এইকণ সময় একেবাৰে উশাহ নোপোৱা গতে লাগি যায়গে পাই। বিজনেছবোৰ চব লোকে ভাগত লৈ লৈ এদায় কৰি পেলালেগে আৰু। আমাৰ ভাগত একোৱে বাকী নাথাকিলেগে আৰু। কেলে তামোল পাণৰ দোকান দিয়াই নাই দেখোন এতিয়ালৈকে কোনেও। ইমান কিবা এটা কৰো লাগিছে যদি তামোল পাণৰ দোকানকে দিয়ক ক। ধেমালি কৰি থকা নাই মই। যি টি কথা নকবা। তামোল পাণৰ দোকান দিয়াটো হ'বলা যি টি কথা। যিমান ধনী বিজনেছ কৰা মানুহ আছে শুনামতে চবেই দেখোন প্ৰথমে তামোল পাণৰ দোকানৰ পৰাই আৰম্ভ কৰিছিলে। কেলে আমাৰ চাৰিআলিৰ মাৰোৱাৰীকাই ৰামুলাল বিহেই সিহঁতি দেখোন প্ৰথমে তামোল পাণৰ দোকানৰ পৰাই আৰম্ভ কৰিছিলে। নিজৰ চকুৰে দেখি আহিছো। এতিয়া লোকে কিমান ডাঙৰ বিজনেছত ধৰিলে। গোটেই ধৰণে ধানে সা সম্পত্তিয়ে মাটিয়ে ভেটিয়ে এটা ৰজা। কৃষ্ণ আজি যাতে বিজনেছ ধামাকা চলে আৰু প্ৰভু। য'ত যিমান মতা লক্ষী মাইকী লক্ষী আছে গোটেইবোৰ মোৰ দোকানলৈকে আহিব লাগে আৰু। ঘৰলৈ যোৱা আগে 2000-3000 এটা হাতত পৰিলে হয় আৰু প্ৰভু। এইজনী আকৌ কলৈ যায়? ৰাতিপুৱাইনো তাইকে দেখি পাবলৈ লাগেনে? সেইজনীয়ে মোক দেখিয়ে মুখখন ইফালে ঘূৰাই দিলে যে। সামান্য ঘুগুনি পকৰি দোকানখন খুলি তাই ইমান বাহাদুৰি হ'ল নে এইকেইদিনতে? ভালকে ঠেকেচনি এটা দি থৈ যাওঁ ৰহ। মোৰ লগত এনেকুৱা কৰি দেখুৱাবলৈ আহিছা ৰাতিপুৱাই। সেইজনী জবা নহয় নে? কামৰ সময়ত দিগদাৰ লগাবলৈ আহিছে। হয় কলৈ যা তই ৰাতিপুৱাই তালি টোপোলা লৈ? মোৰ কথা বাদ দে। তোৰ দোকানলৈ আজি প্ৰথমবাৰ আহিছো। খোৱা ম'হৰ গাখীৰ চাহ একাপ। ম'হৰ গাখীৰ চাহ? সিদিনা তহঁতৰ ককায়েকে কৈ থকা শুনিছিলো আকৌ। বোলে আমাৰ জবা দোকানত নোপোৱা বস্তু একোৱেই নাই। যি খাওঁ বুলি ক তাকে বনাই দিয়ে তাই 5 মিনিটত। পোনে দোকান খুলিছোহে মই।
গাখীৰ পেকেট আনিবগে আছেই পকৰি ঘুগুনিও বনামহে এতিয়া আলু চব পকৰি ঘুগুনি আৰু কণী বাহিৰে একো নিবিকো মই দোকানত হ'ব দে তেতিয়াহ'লে ভালেই হ'ল মোৰ ভাগৰ 500টো গোটা হৈ থাকিলে তোৰ দোকানত আকৌ 500টো খুচুৰা নোলাবই চাগে নহয় বেলেগৰ দোকানতে খাই লওঁগে চাহে মিঠাই তাই মোৰটো বিচাৰি আহিছে ৰাতিপুৱাই এনেকুৱা কাষ্টমাৰ যাতে মোৰ দোকানলৈ আৰু এদিন নাহে অপ্ৰভু বেলেগ কোনোবা হ'ব লাগিছিলে একেদমে খেদি পঠিয়ালোহেঁতেন আজি নিদিও কাকো নিদিও বুলি কৈ দে বিপ্লৱৰ মাকে হওক যাবলি হওক মুঠতে কাকো গাড়ী এৰি দিয়াত নাই লোকৰ গাড়ী ফালে চালেই 2000 টকা লৈ লয় আমাৰ গাড়ীখনৰ অকল তেলকণ ভৰাই দিম বুলি ক'লে এই পঠিয়াম নে কিয় কয় অকৰা বুলি ভাবিছে কোনো বেয়া পাই লাভ নাই কাকো নিদিও কৈ দে বিপ্লৱৰ মাকক নিদিলে আকৌ কথাটো অকণমান বেয়া হ'ব বুজিছে তালৈ এতিয়ালৈকে 4বাৰমান ফোন কৰিলোঁ এবাৰো ৰিচিভ কৰা নাই বেয়াই পালে চাগে যাই ক'লৈ আহি সতি মন্দিৰলৈ যোৱা কথা কৈ আছিলে নতুন বছৰ বুলি তেতিয়াহ'লে কাম এটা কৰিবলৈ পাৰি আকৌ কি মন্দিৰলৈ নোযোৱা মোৰ দেখোন ভালে কেইবছৰে হ'ল গাড়ীখন যাবই যেতিয়া আমি দুইটাও গৈ আহো আকৌ বল নহ'লে একেলগে চিন্তা কৰিবলৈ নাই শুভ কামত পলম কিহৰ ৰ'ব মই বিপ্লৱলৈ হোৱাটছআপতে মেছেজ এটা কৈয়ে দিওঁ আৰু গাড়ীখন আছে বুলিহে অন্ততঃ যলৈকে মন যায় তলৈকে যোৱা কথা ভাবিবলৈ পাইছো এইবোৰ চাওক আপোনাৰ লগত কেনেকুৱা মিলিব আইজো বগা মানুহৰ লগত এনেও যিকোনো ৰঙেই ভাল লাগে সেইটো হয় বাৰু পিছে কেইটকাকে দিছা এইবোৰ দাম এনেও বেছিকে নলওঁ মই চিন্তা কৰিবলৈ নালাগে আৰু এতিয়া সৰস্বতী পূজা অফাৰটো দি আছো মা লৈ দিয়ক না নহ'লে এযোৰ একেবোৰ কাপোৰকে কিমান পিন্ধিম আৰু এবাৰ সৰস্বতী পূজাত নতুন ডিজাইনৰ এযোৰ পিন্ধো লৈ লোৱা ভণ্টি পিন্ধিব লাগে নতুন ডিজাইনৰ কাপোৰ তোমাৰ ইমান পচন্দ হৈছে যদি 1800 টকা এটা দিলেই হ'ব আৰু দিয়া বেলেগক হোৱা হ'লে মই কিন্তু 2300 টকা তলত নিদিওঁ আকৌ এযোৰ কাপোৰ আপোনাকনো কি বুলি মিছা কথা কম খুইদেউ এইযোৰ কিনা দামেই 1800 নাই তাৰ ভাগৰ এখনতে সময় নাই ফোনটো ৰিচিভ কৰিবলৈ ৰিং হৈয়ে আছে অথনিৰ পৰা এবাৰ ৰিচিভ কৰিলে কি হয় ক'ত আছেগে বাৰু গাঁৱতে ইমানকে কাপোৰ বিক্ৰী কৰিছেনে অকণমান ইফালে সিফালে গৈ চাই আহোঁগে নেকি পেটুৱালে ফোন এটা লগাই চাওঁ সিহে গোটেই গাঁওখন তলৌকে ঘূৰি ফুৰে তাক সুধিলেই গম পাম এবেলি ডিস্কো ভণ্টি নাচিবই লাগিব মাঘ বিহুত গাহৰি এটা কাটিবই লাগিব ডাঙৰ ফোন হেল্ল' ঐ পেটুৱা ক'ত আছ বাৰু তই গাঁৱত হেত জানিছো গাঁৱত আছ বুলি আছ কোনখিনিত সেইটো ক আজা তিনিআলি কেলে আজি বৰ মই ক'ত আছো কি কথা খবৰ লৈ আছ ৰে তই নবৌৰক সেইফালে ক'ৰবাত দেখিছিলি নি সেইটো কথা নবৌ খবৰ ল'বলেহে ইনে মোৰ খবৰলে দেখুৱাইছ আৰু দেখাটো দেখিছিলো বাৰু নবৌক কিন্তু ৰাতিপুৱাই 6 ঘণ্টা মানে হ'ল দেখোন দেখা হাতত বেগ এটা লৈ ক'বালে গৈ আছিলে বেগে চেগে গৈছিলে নবৌ কিবা হ'ল নি কাজিয়া লাগিলে হপায় নাই লগা সুধিছোহে তোক কথা হ'ব দে নিশ্চয় কিবা এটা গণ্ডগোল আছে নহ'লে এনেই মোলে ফোন নকৰে ঘৈণীয়েকৰ কথা সুধিবলৈ মাকৰ ঘৰলৈ গ'লেওতো ফোন কৰি সুধি নাথাকে তলে কাৰোবাৰ লগত চলি আছিলে যেন তাই চলিলি মায়ে বেগে চেগে পলালে যেন লাগিছে সেইকাৰণে ইমান ধৰ ফাই ফুৰিছে ডাঙৰ পোনা পলালে 100% পলালে আজিকালি আকৌ ছোৱালীবোৰতকে বেছি বোৱাৰীবোৰহে পলাই যায় ডাঙৰ পোনা ঘৈণীয়েকো নতুন বছৰতে পলালে 6438 পইচাটো হোৱা লগালগ মই আপোনালৈ এইটো নাম্বাৰৰ পৰাই ফোন কৰিম হ'ব দিয়ক খালি বেছি দেৰি নকৰিব আকৌ দেই বাইদেউ মোৰ ভাগৰ আকৌ হ'লচেলৰ দোকানতো পইচা দিবলগীয়া আছে যে ফোন কৰিবলৈ নেপাহৰিব নেপাহৰো কাইলৈ পৰহিলৈ আমাৰ এওঁলোকৰ দৰমহা সোমাবই হোৱা লগালগ মই আপোনালৈ ফোনটো কৰি পইচাটো দিয়ে ল'ম আৰু মোবাইলতে কাৰো লগত তেনেকে আমি বাকী বোকা নকৰোৱেই চিষ্টেমে নাই সেইবোৰ খালি আপুনি হাতত পইচা নথকা দিনকেইটাত আজি আহি দিলে বুলিহে বাৰু তেন্তে আহিছো অহাবাকে উলৌ চুইজা আনিবলৈ নেপাহৰিব নেপাহৰো আহিমেই মই বিহু আগে কিমান কথা পাতিবলগীয়া থাকে তাৰ ভাগত দেখিছ হ'লেও একো এটা ওলাই যাবলৈ নেজানে মইতো সদায় ওলাই যাওঁকে থাকো পিছে আমাৰ এই গুটি বাপেক দলৰ পৰা যাবলৈ নোৱাৰো আকৌ মিছা কথা ক'লে কি ডাল হ'ব ভাইটি কি
ইমান দিল খোলা মানুহজনীক তই ঘৰৰ ভিতৰৰ পৰা ওলাই যাবলৈ নিদিয় যে এখনতে কেলে বেলেগৰ ঘৰলে নহলেও কাইলৈ পৰা আমাৰ ঘৰ বলৈকে এপাক এপাক মাৰিবলৈ দিবি কি হয় হে আমাৰ ঘৰ বলে অহা যোৱা কৰিলে কি হয় বৰ বেছি শাসন কৰি নেদেখুৱাবি আকৌ খাই পেলাম নি ঘৈণীয়েৰক সৰুতে পিঠিত দিয়া বাঘ ডেকা কেইটা মনত আছে নাই এতিয়া দি দিম আকৌ তেনেকুৱাকে ঠাই ঠাই হ'ব দে কাইলৈ পৰা তাই যলৈকে মন যায় তালৈকে যাব ৰাতিপুৱা মন গ'লে ৰাতিপুৱা যাব গধূলি মন গ'লে গধূলি যাব ৰাতি মন গ'লে ৰাতি যাব মোৰ একো ক'বলগীয়া নাই দেখিছ এইবাৰ তোৰ ৰাস্তা মুকলি কৰি দিলো দিনত পাক এটা নেমাৰিলে কিন্তু তইও গালি খাবি আকৌ এই ভাগে নহ'ব কাইলৈ পৰা তাইৰ লগত ময়ো যাবগৈ লাগিব ক'বলৈহে সহজ দেই মাইকী মানুহে বিজনেছ কৰা কথাবোৰ আমি বোৰেহে গম পাওঁ ঘৰলৈ ঘূৰি নহালৈকে কি অৱস্থা হয় কলৈ যা হয় মুখখন উফন্দাই ঘৈণীয়েৰ লগত লাগিলি হ'বলা আকৌ নাই নাই কাজিয়া লাগিবলৈ আকৌ আমাৰ তাই ঘৰতো থাকিব লাগিব নহয় মাহিদেউ ঘৰত নাই নি তাই আপোনালোকে গমেই নাপায় ন নতুন বছৰটো সোমোৱাৰ লগে লগে তাই কাপোৰৰ বিজনেছত ধৰিলে নহয় এবাৰ অ তেনেকুৱা কথা নি অ ঘৈণীয়ে তলে তলে বিজনেছতো ধৰিলে মানে নেপাওতো নকওঁ গম মাইকী মানুহে কাপোৰ কানি লৈ ফুৰে চাদৰ মেখেলা চুইজাৰ কাপোৰ গৰম কাপোৰ চব পাব আজিকালি তাইৰ লগত ঐ আজি নহলেও তেতিয়াহ'লে কাইলৈ পাক এটা মাৰিবলৈ দিবি আমাৰ ঘৰলে কাপোৰ কানি লৈ মোৰ কাপোৰ কেইটামান কিনিবলগীয়া আছিলে ঘৰতে পালে ভালেই হ'ব হ'ব দিয়ক বজাৰৰ পৰা আনিবলৈ গ'লে এনেই 10 টকা এটা বেছিকেহে খৰচ হ'ব অটো ভাই সেইখন গোটেই তাৰ পৰা ল'লে মই আকৌ 10-20 টকা কমাবলৈহে পাৰিম ভাগিন বৈজনী হৈ মোক তাই অকণমান কমত নিদিলে হ'বনে হাঁহ বিক্ৰী কৰি পোৱা 1000 মান কাইলৈ কাপোৰকে কিনিম জবালে ফোন এটা কৰি চাওঁ নি আজি তাইতো দিনৰ দিনটো দোকানতে থাকে দোকানখন আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় কেতিয়াবা আমনি লাগিলে তাইৰ দোকানতে বহি কথা পাতিবগৈ পাৰিম আৰু কিবা এটা খা আকৌ আলু চপ ঘুগুনি পকৰি চব খালোৱে দেখোন আৰু কিবা খাবলৈ পাৰি নেকি পেট একদম ফুল হৈ গ'ল বে তাতে আজি মোৰ পাৰ্চ মোবাইল চব নাৰায়ণৰ লগতে থাকি আহিলে খৰ ধৰতে বাকীকে ইমান খাবলৈ বেয়া লাগে বে কি কথা ক'বলৈ আহিছ বাৰু তোৰ লগত পইচা থাকক নাথাকক মতলব নাই নহয় এনেও পইচা নলওঁ মই তোৰ পৰা খা আৰু কিবা এটা খুৰীজনীয়ে ফোন কৰিছে ৰ দেই হেল্ল' বৰ ফুটনি হলি দেই আজিকালি ফোনটো ৰিচিভ কৰিবলৈ ইমান সময় লাগেনে নতুনকে দোকান খুলিছতো ধনী হৈছতো ক'ত আমাৰ নিচিনা মানুহবোৰক পাত্তা দিবি আৰু যাবা আজিকালি ধনী মানুহ হ'ল কিনো কথাবোৰ কৈ আছ পাই নবু নতুনকে কাম এটা ধৰিছো যে সেইকাৰণে দিনটো ইটো সিটো কৰি থাকিবলগীয়া হয় আৰু তই কিবা দৰকাৰত ফোন কৰিছিলি নে এনে ফোন কৰিছিলি বাৰু নবু কিবা দৰকাৰত কৰিছিলি যদি কচোন দোকানত কাষ্টমাৰ বহি আছে আকৌ গম পাইছিলোৱে বাৰু তই বিজি থাকিবি বুলি হ'লেও মনত পৰিছিলে কাৰণে ফোন এটা কৰিলো আৰু কিনো দৰকাৰত কৰিম আমাৰ নিচিনা কাম নাইকিয়া মানুহবোৰে এনেই কৈছিলো খবৰ দে বিজি আছা যদি আৰু হেৰি আকৌ আজিলৈকে তোৰ দোকানখন দেখা দিয়া নাই নহয় মই এপাক চাই আহিমগে বুলি ভাবিছিলো ঐ আহিবি যেতিয়া মন যায় তেতিয়া আহিবি হেল্ল' ঐ নবৌ অ নেটৱৰ্কটো নোহোৱা হৈ গৈছে পিছত ফোন কৰিম দেই আবে তইও সাংঘাতিক বস্তু দেই সময় নাই নহয় বুজিছ কাম নাইকিয়া বৰ লগত কথা পাতি থাকিবলৈ চাৰিআলিতে জিঅ' এয়াৰটেল চবৰে নেটৱৰ্ক পায় তাইনো কি হ'ল আকৌ নেটৱৰ্ক কাট খাই যাবলৈ মোবাইলটোৱে বেয়া চাগে যি কি নহওক কথা পাতিবলৈ যে মানুহ এজনী পাইছো সেয়াই বহুত যাব লাগিব আজি পিছবেলালে দোকান অপেনিং কৰা পাৰ্টিটো খাই থৈ আহিম কি হ'ল বৰ অকলে অকলে হাঁহি আছে যে নেহাঁহি কি কৰিম আৰু বাঘেনো কেতিয়াবা ঘাঁহ খাই নে মানে কি আৰু নবৌয়ে হেনো এইবাৰ কাপোৰৰ ব্যৱসায়ত ধৰিছে অ কোনে ক'লে এই অকণমান আগত শুনি আহিছো মই পমিলা মুখৰ পৰা তাকো হেনো চাদৰ মেখেলাৰ ব্যৱসায় জীৱনত তাত সুত এখন বৈ নোপোৱাজনীয়ে সূতা এডাল চিনি নোপোৱাজনীয়ে কিহৰ চাদৰ মেখেলাৰ ব্যৱসায়খন কৰিছে বাৰু তাই সেই কথা ভাবিহে হাঁহি উঠিছে হয় বিজনেছত তাই ঠগন খাব নহ'লে তাই লোকক ঠগিব কথা সিমানেই নোৱাৰে বুজিছ খুব বেছিতকে বেছি এমাহ এটা কৰিব তাৰপিছত নিজে বাদ দিব আজিকালি তাঁত ববলৈ নেজানিলেও কাপোৰৰ বিজনেছ কৰিবলৈ পাৰে বুজিছে চব মেচিনত বোৱা কাপোৰহে আগৰ দিন নাই সূতা চিনি নাপালেও কাপোৰ চাই চাই মুখস্থ কৰি লৈ যাব আকৌ কোন যুগ কি কাপোৰ তেনেকেও হয় নি হয়তো আকৌ এইবোৰ কথা এনেও লুকাই নাথাকে এদিন নহয় এদিন ৰাইজে গম পাবই মিছা কথা কৈছে যদি চাব আকৌ কাইলৈ যদি শুনিবলৈ নাপায় ডাঙৰ পোনা ঘৈণীয়েক কাৰোবালৈ পলাই গ'ল বুলি ঐ শগুনে খোৱা তোৰ আৰু বেলেগ কাম নাই
ভাল কথা এটা চিন্তা কৰি বহি থাকিবি ইয়াৰ অকল কথা তোৰ কথা পলাই গলে যেনিবা ডাঙৰ পোনা ঘৈণীয়েক কিডাল কৰিবি আকৌ তই কাৰ ঘৈণীয়েক পলাই গল হেদতি কাৰ ঘৈণীয়েক পলাই গল বুলি ক'লে এই মথা গমটোৱে আকৌ ক'ত শুনি আহিছিলে তহঁতৰ বোৱাৰীৰ কথাই কৈ আছিলে তই দেখোন মোক নিজে ফোন কৰি সুধি আছিলি নবক দেখিছিলো নি বুলি সেইকাৰণে ভাবিলো আকৌ মাথা নাইকিয়া আধা পাগল তোক মই দেখিছিলি নি বুলিহে সুধিছিলো কাৰোবাৰ লগত পলাই গল বুলি কৈছিলো নি তই চাই আছ কেলে বাৰু খুন্দিয়াই পেলা নাই চবক খুন্দিয়াই পেলা সংসাৰৰ কাম নাইকিয়াটো এইটো কথা নভবা নিচিন্তাকে লোকক বদনাম কৰি ফুৰিছ সেইয়া ডাঙৰ পোনা দা ইয়াতে ৰখি আছে আপোনালৈ বাট চাই চাই হেৰি কি চাই আছে অকৰা লাগি আহক বেগটো ধৰি দিয়কহি মই গৈ থাকো নহ'লে ৰাইজসকল বাই বাই দেখিলে কাৰ লগত উঠি আহিছে মই জানোৱেই কাৰোবাৰ লগত নহয় কাৰোবাৰ লগত তাৰ ভাগত কিবা এটা আছেই সেইকাৰণে ডাঙৰ পোনাই মোক তেনেকে ফোন কৰিছিলে তই আকৌ আৰম্ভ কৰিলি নে একেবোৰ কথাকে চাল্লা হগুনে খোৱাটো এইটো আঁতৰ হ মোৰ চকু আগৰ পৰা যাওঁগে আকৌ ভালৰ জামানাই নাই আজিকালি